কি হল তো কি হল মাৰি পেলাইছো তেজ হৈ গৈছে তই মোক মাৰি পেলাইছ তোকো মাৰিব সিহঁতে এই মাছ ৰাতিখননো কি আছো হোৱা কথাবোৰ কৈ আছ তই পানী এখন খাই দে মাৰি পেলাইছো মই পথাপক খেদি খেদি ডিগ্ৰী ৰচি লগাই মাৰি পেলাইছো মই মোকো মাৰিছ ঐ তই বলিয়া হৈছ নে কি ৰাতিখন দেখোন তই শুয়ে আছ তইনো কাক মাৰিলি আৰু তোকনো কোনে মাৰিছে সি ঐ তইনো কি আবুল ডাবুল বকি আছ তোৰ হৈছে কিনো তই তই মোক চুৰি এখনেৰে পিপি মাৰি পেলাইছ তেজ মনে মনে থাক এই ৰাতিখন কি গাই আছ আমি চব ইয়াতে আছো দেখোন প্ৰতাপো ঘৰত আছে ঐ আৰু কি তেজ প্ৰবীণ ইয়াক আচল জনাই লম্ভিল বাৰে বাৰে কওঁ ইয়াক হাবিলে নাযাবি বৰ প্ৰকৃতি প্ৰেমিকটো ওলাইছে দিনৰ দিনটো অকলে হাবিৰ মাজত সোমাই থাকক সেই ৰাতিখন কি কৰিম আমি এতিয়া মিলন ইয়াক কাইলৈ ৰাতিপুৱাই খেতেকেশ্বৰ বেজৰ ওচৰলৈ লৈ যাব লাগিব ঐ শুই থাক ইয়াৰ অৱস্থাটো চাচোন যাবে নেকি কি হ'ল নাজানো আৰু কালি ৰাতিৰ পৰা আবুল তাবুল বকি আছে তোক মই মাৰি পেলাইছো আৰু মোক এইটো কি কথাবোৰ গাই আছো ভালকে কচোন একো নহয় মই আছো ভয় নাখাবি ক কি হ'ল আপোনে আপোনাক মাৰিছে মই তোক সি মোক পানীবোৰ তেজ হৈ গৈছে চিঞৰি চিঞৰি কান্দিছে দিহিং পাতকাই কান্দিছে কি গাই আছ এবাৰ কৈছ মাৰিছে এবাৰ কৈছ তেজ এইবাৰ কৈছ আকৌ দিহিং পাতকাই কান্দিছে দিহিং পাতকাই কান্দিব পাৰেনে আমি কিন্তু নাই শুনা দেই দিহিং পাতকাই কান্দন তহঁতে নুশুনো কি শুনিছে মিছা নকওঁ মাজে মাজে ময়ো শুনা পাওঁ আৰু শুনিলে মোৰ মুখখন বিষায় কি হৈছে দিহিং পাতকাই সকলো শেষ হৈ যাব সেউজীয়াবোৰ ক'লা হৈ গৈছে চাৰিওফালে ক'লা কি গাই আছ তহঁতি মই হ'লে একো বুজি পোৱা নাই দেই গ্ৰহণ লগা শুনিছ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ দিহিং পাতকাইটো গ্ৰহণ লাগিব উচ্চ শিক্ষিত মানুহবিলাকে দিহিং পাতকাই গৰ্ভৰ পৰা কয়লা উলিয়াব খুজিছে কথাটো সি গম পায় সি বুজিব পাৰিছে জীৱ জন্তুৰ ভৱিষ্যত বিপদবোৰ সিহঁতৰ হৈ মাত মাতিবলৈ কোনোৱে নাই কি কৈছ এইবোৰ আমি দেখোন গমেই নাপাওঁ আৰু এনেকৈ হ'লে দেখোন আমাৰ দিহিং পাতকাইখন শেষ হৈ যাব অকল দিহিং পাতকাই নহয় আমিও শেষ হৈ যাম প্ৰকৃতিৰ পৰাতো আমাৰ একো অপকাৰ হোৱা নাই অপকাৰ প্ৰকৃতিক আমি কৰিছোঁ আৰু আমি ভাবিছোঁ অকল মানুহ জীয়াই থাকিব লাগে আমি এইটো ভাবি চোৱা নাই যে প্ৰকৃতিৰ পৰা আমাৰ কিমান উপকাৰ হয় কি কৈছ কি ভাবিব লাগে কি দিছে আমাক খাদ্য দিছে বাসস্থান দিছে উশাহ দিছে জীৱ জন্তুবিলাক কিয় লাগে আমাক দৰকাৰ নাই আমাৰ জীৱশ্ৰেষ্ঠ আমিহে পৃথিৱীত আমিহে জীয়াই থাকিব লাগে সিহঁত কিয় সৰুৰ পৰা দেখোন আমি এই অৰণ্যৰ মাজতে ডাঙৰ হৈছোঁ এতিয়া এই অৰণ্যবোৰ ধ্বংস হৈ গ'লে আমাৰ কি হ'ব জীৱবোৰ আমাৰ আত্মীয় আৰু সিহঁত নাইকিয়া হৈ যাব
আমি বৰ স্বাৰ্থপৰ। আমি নিজকহে বুজি পাওঁ, আনক নুবুজো। আমাক চব লাগে, বাসস্থান, গাড়ী, মাটি, সম্পত্তি, টকা পইচা, আমাক সকলোবিলাক লাগে। কাৰণ ভ্ৰষ্ট আধুনিকতাৰ নষ্ট পথত আমি খোজকাঢ়িব লাগিব নহয়। সিহঁতেতো মুখ খুলি কাকো একো ক'বও নোৱাৰে। কিয় নোৱাৰে? পাৰে। মই শুনিছোঁ সিহঁতে মোক এতিয়াও চিঞৰি চিঞৰি কৈ আছে, নেমাৰিবি নেমাৰিবি। সিহঁতৰ চিঞৰ মই শুনি আছোঁ সিহঁতৰ। কি কৰিবি? তই ৰাতি ৰঙা ৰঙা সপোনবোৰ দেখিবি, মোৰ বুকুখন বিষাব, তহঁতি কান্দিবি, আৰু মানুহবোৰে